অসমৰ দ্বিতীয় ৰাজধানী হাবুঙত পৰম্পৰাগত পূজা অৰ্চনাৰে অসম দিৱস উদযাপন। ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যোগত আটাচু পশ্চিম ধেমাজি আৰু মাছখোৱা আঞ্চলিক সমিতিৰ লগতে পূৰ্বাঞ্চল ঠাই সাহিত্য সভা ধেমাজি জিলা সমিতিৰ সহযোগত অসম দিৱস উদযাপন কৰা হয়। আজি এই অসম দিৱস কাৰ্যসূচীত পুৱাই পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে পৰম্পৰাগত পূজা আৰু এখনি মুকলি সভা অনুষ্ঠিত কৰাৰ পিছতে বৰ অসম গ্ৰহোতা চাওলুং চুকাফাৰ জীৱনী আৰু আদৰ্শৰে বৃহত্তৰ অসমীয়া জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আলোচনা কৰা হয়। আমি ঐতিহাসিক হাবুঙত স্বৰ্গদেউ চাওলুং চুকাফাৰ 1239 খ্ৰীষ্টাব্দৰ পৰা 44 খ্ৰীষ্টাব্দতে ইয়াৰ ৰাজধানী পাতি আছিল। ইয়াত আমি প্ৰতি বছৰে পালন কৰা হয়। এই বছৰ হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যোগত আৰু পশ্চিম ধেমাজি মাছখোৱা 11খন আঞ্চলিক আছে টাইম ছাত্ৰ সন্থা এওঁলোকৰ সহযোগত আৰু পূৰ্বাঞ্চল সাহিত্য সভাৰ সহযোগত ধেমাজি জিলা সমিতি। গতিকে ইয়াত আমি স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰাৰ লগতে অসম আৰু অসমীয়া জাতিৰ এটা ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আমি অসমখন সুৰক্ষিত হৈ থকা খাতিৰত আজি ঐতিহাসিক হাবুঙত পৰম্পৰাগত পূজাৰে সকলো ভাষা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মংগল কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি টাই আহোম বংশধৰসকলে যাতে স্বৰ্গদেউ চাওলুং চুকাফাৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শত আমি থাকিব পাৰোঁ। আমাৰ কিছুমান ব্যক্তি ধৰি লওক আজি দেখিছোঁ যে ভাতৃত্বৰ ভাৱৰ অভাৱ হৈছে। গতিকে এই ধৰণৰ স্বৰ্গদেউ চাওলুং চুকাফাক আমি স্মৰণ কৰিছোঁ যে সকলোৰে মনত ভাতৃত্বৰ ভাৱ জাগি উঠক, মৰমৰ ভাৱ জাগি উঠক, ভালপোৱা সকলোভাৱে থাকক আৰু থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমখনৰ সুৰক্ষিত স্বাৰ্থত আমি কাম কৰি যাব পাৰোঁ। শক্তি যাতে আমি পাওঁ তাৰ বাবে স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে উপৰপুৰুষক লেনদন লেংকুৰি জাচিং ফাকে আদি কৰি যিসকলক স্মৰণ কৰা হয় আৰু আৰাধ্য দেৱতাসকলক স্মৰণ কৰা হয় আৰু আহিবলগীয়া দিনত সকলোৱে মংগল কামনা কৰি আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম দিৱস উদযাপন কৰা হয়। বৰ অসম গ্ৰহৰ চুকাফাৰ সৈতে অসমৰ 3টা স্থান জড়িত আছে: চৰাইদেউ, টিপাম আৰু হাবুং। গতিকে এই আটাইকেইটাৰ ভিতৰত হাবুঙৰ গুৰুত্বৰ ক্ষেত্ৰত অকণমান কওকচোন। এতিয়া ধৰি লওক টিপামত তেওঁ প্ৰৱেশ কৰিয়ে আহি তেখেতৰ খোপনি পুতি ৰৈছিল। ৰোৱাৰ লগে লগে স্বৰ্গদেউৱে বিভিন্ন ঠাইবিলাক ভ্ৰমণ কৰি বিভিন্ন সেই সময়ত বসবাস কৰি থকা জনগোষ্ঠীবিলাকৰ লগত কথোপকথন বা বিভিন্ন ভাতৃত্ব ভাৱেৰে আহি হাবুং পালেহি। হাবুঙৰ এটাই তাৎপৰ্য বহন এইটোৱে ক'ব পাৰোঁ যে 1239 খ্ৰীষ্টাব্দত তেওঁ ইয়াত এইধৰণে আছিল যে গোটেই 285 বিঘা মাটি আৱৰি ইয়াত ধৰা বৰাহী চুতীয়া সকলোকে লগত লৈ ভাতৃত্বভাৱে ৰাজ্যখন স্থাপন কৰিব বিচাৰিছিল। কিন্তু সেই সময় গোটেই আমাৰ পৰিৱেশটো ব্ৰহ্মপুত্ৰৰ গোটেই পানীয়ে ব্ৰহ্মপুত্ৰ যেনিয়ে ইচ্ছা সেইটো ছাইডতে তেওঁ আহিব পৰা এটা ৰাস্তা আছিল। গতিকে সেই সময় বানপানী হোৱা খাতিৰত তেওঁ ভাবিলে যে আমি যদিও মই মুৰব্বী হিচাপে থাকোঁ বা গোটেই জনগোষ্ঠীবিলাকৰ ভাতৃত্বভাৱে মই যদি বাতাবৰণ সৃষ্টি কৰোঁ, সেই সময়ত স্বৰ্গদেউ চাওলুঙে এনেকুৱা ধৰণে ভাবিলে যে ইয়াৰ ৰাজধানী আৰু এটা সুন্দৰভাৱে স্থায়ী জেগালৈ নিয়াৰ এটা প্ৰয়াস কৰিলে। সেয়ে তেওঁ শিমলুগুৰি চন্ত্ৰক হৈ চৰাইদেউ পালেগৈ। চৰাইদেউত তেওঁ ৰাজধানী পাতি আছিল। কিন্তু হাবুঙক এটাই আছিল, সেই সময়ত হাবুঙত গোটেই কেইবাখনো ৰাজ্য আছিল। গোটেই ৰাজ্যবিলাক ইয়াত তেওঁক লগ হৈ ভাতৃত্বভাৱেৰে ভাল ধৰণে ৰাজ্যখন বিস্তাৰ কৰাৰ প্ৰয়াস কৰিছিল। আৰু হাবুঙত সেইটো কাৰণে এটা বিশেষত্ব এটা আছে বুলি আমি ভাবোঁ আৰু সেইটো আছে, সেইটো সত্য, চিৰন্তন সত্য কথা।